সৈতে পৰৱৰ্তী যুদ্ধৰ আগতে যেন শেষ হৈ যাব পাকিস্তানৰ সেনা বাহিনী মৰি শেষ হৈছে পাকিস্তানৰ সেনা ইফালে দৈনিক হাজাৰ হাজাৰ সৈন্যই চাকৰি এৰি কৰিছে পলায়ন আনফালে নতুনকৈ কোনেও পাকিস্তানৰ সেনা বাহিনীত যোগদান কৰিব বিচৰা নাই বিলুপ্তিৰ দিশে গতি কৰিছে পাকিস্তানৰ সেনা বাহিনী নিজ জোৱানেৰে কবৰস্থান হৈ পৰিছে পাকিস্তানৰ সেনা বাহিনীত থকাটো হৈ পৰিছে মৃত্যুৰ 100% নিশ্চয়তা অলপকৈ প্ৰতিদিনে পাকিস্তান সেনা বাহিনী মৃত্যুৰ অধীন হৈ আছে আচৰিত যেন লাগিব পাৰে এই কথাটো কিন্তু এনেকৈ যদি চলি থাকে তেন্তে কেইবছৰমানৰ পিছত পাকিস্তান সেনা সম্পূৰ্ণৰূপে মৰি যাব দৰাচলতে এফালে প্ৰতিদিনে 10-15 জন পাকিস্তানী সৈনিক নিহত হৈ আছে আনফালে হাজাৰ হাজাৰ সৈন্যই চাকৰি এৰি পলাই গৈছে আৰু আনফালে এতিয়া কোনেও পাকিস্তানী সেনা বাহিনীত যোগদান কৰিব নিবিচাৰে যিকোনো দেশৰ সেনা বাহিনীৰ বিলুপ্তিৰ আটাইতকৈ ডাঙৰ লক্ষণ হৈছে এই তিনিটা ভাৰতৰ সৈতে পৰৱৰ্তী যুদ্ধৰ আগতে এতিয়া যেন পাকিস্তান সেনা বাহিনী শেষ হৈ যাব প্ৰতিদিনে মৃত্যুমুখত পৰিছে পাকিস্তানৰ সেনা 29 পৰা 35 জন পাকিস্তানী সৈনিকক শেহতীয়াকৈ বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে হত্যা কৰিছে পাকিস্তানী সেনা বাহিনী কঢ়িয়াই অনা বাছখনক কুৱেটত আক্ৰমণ কৰে BLAৰ বিশেষ ইউনিট ফাটেহ ব্ৰিগেডে ইমানে ভয়ংকৰ আছিল এই আক্ৰমণ যে 30 জনতকৈ অধিক পাকিস্তানী সৈনিক থিতাতে নিহত হৈছিল মাত্ৰ 3 দিনতে পাকিস্তানী সেনাৰ ওপৰত 84টা সমন্বিত আক্ৰমণ চলাইছিল বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে কিছুদিন পূৰ্বে য'ত 60 জনতকৈ অধিক পাকিস্তানী জোৱান নিহত হোৱাৰ বাতৰি পোৱা গৈছিল তাৰ কেইমাহমান আগতে এখন ৰেল অপহৰণ কৰি 214 জন পাকিস্তানী সৈনিকক হত্যা কৰা বুলি বেলুচসকলে দাবী কৰিছিল বেলুচৰ এই আক্ৰমণৰ উপৰিও পাগলৰ দৰে পাকিস্তানী সেনাক আক্ৰমণ কৰি আছে TTP আৰু আফগান তালিবানেও প্ৰতিটো সংগঠনে পাকিস্তানী জোৱানক হত্যা কৰি আছে মাহেকীয়া লক্ষ্য সম্পূৰ্ণ কৰাৰ দৰে পাকিস্তানী সেনাক আক্ৰমণ কৰিছে বেলুচ যোদ্ধা আৰু TTPয়ে পাকিস্তানী সেনাৰ বাবে 2024 বৰ্ষটোৱে হৈছে আটাইতকৈ মাৰাত্মক বছৰ বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে যদি এই দাবী বিশ্বাস কৰিব লাগে তেন্তে কেৱল 2024 চনতে 2 পৰা 3 হাজাৰ পাকিস্তানী সেনা আৰক্ষী জোৱান নিহত হৈছে পাকিস্তানী সোলজাৰ কিল্ড বুলি মাত্ৰ গুগলত লিখিলেই প্ৰতিদিনে পাকিস্তানী সৈনিকৰ মৃত্যুৰ শ বাতৰি পোৱা যাব এতিয়া আচৰিত কথাটো হল যদি কোনো আক্ৰমণত 6 জনতকৈও কম পাকিস্তানী মৃত্যু হয় তেন্তে সেয়া বাতৰিয়ে নহয় কটা ঘৰতে ভেড়া আৰু ছাগলীৰ দৰে পাকিস্তানী সেনাই নিজৰ জোৱানক ব্যৱহাৰ কৰিছে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পাকিস্তানী সেনাৰ মনোবলত পৰিছে মাৰ্চ মাহত এটা খবৰ ওলাইছিল যে বেলুচৰ ভয়ত মাত্ৰ এসপ্তাহৰ ভিতৰতে 1.5 হাজাৰ পাকিস্তানী সৈন্যই চাকৰি এৰি বহিৰাজ্যলৈ পলায়ন কৰিছিল প্ৰতিদিনে বেলুচ আক্ৰমণত নিজৰ সহকৰ্মীক মৃত্যু হোৱা দেখি পাকিস্তানী জোৱানসকল ভয়ত কঁপিছে হাজাৰ হাজাৰ পাকিস্তানী সৈন্য এতিয়া চাকৰি এৰিছে এতিয়া আমোদজনক কথাটো হল যে পাকিস্তানী সেনা বাহিনীত এতিয়া কোনেও যোগদান কৰিব নিবিচাৰে অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানী সেনাৰ প্ৰতিপত্তি ধুলিসাৎ হৈ গ'ল পাকিস্তানী জনসাধাৰণে নিজৰ সেনা বাহিনীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতে যিদৰে ভিতৰলৈ সোমাই পাকিস্তানী সেনাৰ আটাইতকৈ কৌশলগত বিমান ঘাটিত বিস্ফোৰণ কৰিছিল 64 জন পাকিস্তানীক হত্যা কৰিছিল আৰু যিদৰে পাকিস্তানী সেনাই নিজৰ জীৱন ৰক্ষাৰ বাবে ভাৰতক যুদ্ধবিৰতিৰ বাবে অনুৰোধ জনাইছিল এই সকলোবোৰ ঘটনাই সাধাৰণ পাকিস্তানী সৈনিকজনক ভিতৰৰ পৰা ভাঙি পেলাইছিল মিছা কথা কৈ আৰু নিজৰ পৰাজয় লুকুৱাই ৰাখি অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানী সেনাই নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাই পেলালে আজি পাকিস্তানৰ সাধাৰণ জনতাই নিজৰ সেনা বাহিনীকে গালি পাৰিছে পাকিস্তানী সৈন্য য'তেই যায় তাতে জনসাধাৰণে তেওঁলোকক অপমান কৰে এনে পৰিস্থিতিত পাকিস্তানী সৈন্যই নিজৰ সেনা বাহিনীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে লাহে লাহে মৃত্যুমুখলৈ গতি কৰিছে পাকিস্তানৰ সেনা বাহিনী